এটা লাখ 40 টকা আৰু এইটো আপুনি মানুহ মাৰিব দেখোন এটা লাখ 40 টকা কৰিছে নুমৰে নহয় ছাৰ কিয় নমৰে নুমৰে এইবিলাক আমাৰ গাঁৱৰ ফালে এনেই দিয়ে দেবুজা ছাৰ কি আছে ইয়াত এইটো মানিমুনি আছে ছাৰ কিমান পেকেট এইটো 10 টকা কৰি দি আছে এক পেকেটত 10 টকা এই পথাৰত বুটলিলে পায় মানুহ মাৰিব দেখোন আপোনালোকে এইবোৰতো ছাৰ পাৰ আমি জানো কিন্তু আপোনালোকৰ নিচিনা মানুহৰ পৰা নলে কাম 1 টকা ল'ব দি দিয়ক দুমুঠি লৈ যাওক ছাৰ আপোনালোকে ইমান চাকৰি কৰা মানুহ আমাক 10 টকা দিব নোৱাৰে চাকৰি কৰা হলেতো আমাৰ পইচাবিলাক এনেই নাহে ন এইবিলাকতো পথাৰত এনেই পোৱা বস্তু এইবিলাক কল কিমান দিছে আখি 30 টকা ছাৰ এক আখি 30 টকা আমাৰ গাঁৱতো এক থুক পায় 30 টকা 2 টকা ল'ব হয় যদি দি দিয়ক নহয় 2 টকা এই নালাগে নলওঁ আপোনাৰ আপোনালোকৰ ছাৰ মানুহে যদি নিদিয়ে কোনে দিব ছাৰ একো নাই আমি আচলতে ধেমালি কৰিছোঁ আজি এটা বেলেগ কাৰণত আহিছোঁ বস্তুটো আমাৰ আছে ৰঙালাওবাৰী লৈ যাম আজি আমাৰ এটা দিৱস এটা আছে হা সেই দিৱসটো হৈছে আমি ল'ৰা ছোৱালীক ক'লো স্কুলত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আজি মানে যিসকল মহিলাই নিজে নিজে স্বাৱলম্বী হৈ কাম কৰিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাব লাগে এতিয়া আপোনালোকক আমি তিনিগৰাকীকে আজি আমি স্কুলৰ ফালৰ পৰা সম্বৰ্ধনা জনাম সেইকাৰণে আমি আহিছোঁ এতিয়া মুখৰ কথা দিটো নহয় আমি এখন গামোচা পিন্ধাম কিন্তু গামোচাখনত কি দিব গতিকে আমি কিবা অলপ খোৱা বস্তু আপোনালোকক দিম সেইকাৰণে আমি আজি আহিছোঁ